নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিএসএফ কনষ্টেবল ট্ৰেডছমেন মেল ফিমেলৰ কাৰণে আপোনালোক অনলাইন এপ্লাই যেটো চলি আছে যিসকলে তো গম পায় আৰু যিসকলে নতুনকৈ ভিডিওটো ক্লিক কৰিছে তেওঁলোকৰ কাৰণে উদ্দেশ্যে এইটো কথা কৈছো যেহেতু লাষ্ট ডেটটো হৈ গল 23 আগষ্ট 2025 মানে আপোনাৰ 26 জুলাইৰ পৰা অলৰেডি অনলাইন এপ্লাই চলি আছে য'ত কি সিম্পল মেট্ৰিক পাছ কৰিও আপুনি কিছুমান পোষ্টত এপ্লাই কৰিব পাৰে কিছুমানত আপুনি আইটিআই লাগে বা এক্সপেৰিয়েন্স লাগে এবছৰ দুবছৰ আৰু তাৰে কিছুমানত কুক ওয়েটাৰ আৰু ওয়াটাৰ গিৰ এই তিনটা পোষ্টত আপোনালোকৰ লাগে এনএসকিউএফ লেভেল 1 যিসকলেতো জানে যিসকল নাজানে তেওঁলোকৰ কাৰণে এইটো কথা কোৱা হৈছে হেইকেটা পোষ্টত এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট থাকিলেহে আপোনাৰ লাষ্ট ডেটৰ আগত থাকিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো ভিডিওত যেহেতু বহুত ক্যান্ডিডেটে কমেন্ট কৰি আছিল যে আমাৰ প্ৰথম যেটো ফিজিক্যালে হ'ব ৰানিং হ'ব তাৰ পিছত এক্সাম হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন ট্ৰেড টেষ্ট মেডিকেল হ'ব যিকিটা সিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব না তাত ট্ৰেড টেষ্ট হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন তাৰ পিছত মেডিকেল হ'ব আৰু যিকিটা টেকনিক্যাল পোষ্ট আইটিআই লাগে বা এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট লাগে বা এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট লাগে হেইকিটাত কোনো ধৰণৰ ট্ৰেড টেষ্ট অনুষ্ঠিত নহয় জাস্ট ফিজিক্যাল হ'ব এক্সাম হ'ব এক্সাম পাছ কৰাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল অনুষ্ঠিত হোৱাৰ পিছত মেৰিট লিষ্ট আহিব মেৰিট লিষ্টৰ নাম আহিলে চাকৰি পাবলৈ সক্ষম হ'ব এইটো ভিডিওত যেটো এক্সাম সেন্টাৰ কোড পৰিব আৰু যদি আপুনি এপ্লাই কৰোতে যদি কিবা ভুল কৰিলে তেন্তে যেহেতু ডেট কেতিয়াৰ পৰা শুদ্ধ কৰিব পাৰিব আৰু তাৰ উপৰিও আপোনালোকৰ কিছুমান কথা ধ্যান দিবলৈ গুটেখিনি কথা মই এটাটাকে বুজাই দিম আমাৰ অসমৰ ফিজিক্যাল কোড পৰিব এইখিনি কথা বিশেষকৈ বুজাই দিম বা হাইট চেষ্টটো কথাও গুটেখিনি মই খুব শৰ্টকে ক'বলৈ চেষ্টা কৰিম ভিডিওটো শেষলৈকে চাব মই এতিয়া বিএসএফৰ অফিচিয়েল ওয়েবসাইটত আছো ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যিসকলে সাবস্ক্ৰাইব কৰি ৰখা নাই সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আহক এতিয়া আমি এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ যাতে পাই থাকিব পাৰে সেইবাবে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিলে নটিফিকেশন যাব আৰু কন্টিনিউ ভিডিওখিনি চাই থাকিব পাৰিব আহক এতিয়া ভিডিওটো আৰম্ভ কৰো বিএসএফ বুলি সাৰ্চ কৰাৰ পিছতে গুগল বা ক্ৰম ব্ৰাউজাৰ সাৰ্চ কৰিব তাৰ পিছত যেটো bsf.gov.in অফিচিয়েল ওয়েবসাইট আহিব হেতু ক্লিক কৰি দিয়াৰ পিছত এই সাইটটো খুল খাই যাব ইয়াতে যদি চাই অলপ স্ক্ৰল কৰিব এইটো দেখিছে কনষ্টেবল ট্ৰেডছমেন লাষ্টৰটো তাৰ পৰা এডভাৰটাইজমেন্ট নাম্বাৰ এইটো হয় আৰু লাষ্ট ডেটটো 23 আগষ্ট 2025 এপ্লাই হিয়ৰত ক্লিক কৰি ডাইৰেক্ট এপ্লাইটো প্ৰক্ৰিয়াটো আৰম্ভ হৈ ৰেজিষ্ট্ৰেচন কৰিবলৈ আৰু তাৰ পৰা অনলাইন এপ্লাইটো কৰিব পাৰিব এতিয়া যেটো নটিছটো আমি আপোনালোকে যদি নটিছটো চাব বিচাৰে তেন্তে নটিছটো এইখন এই নটিছৰ ভিউ ডিটেইলছৰ জেগাতে ক্লিক কৰিলে নটিছখন ডাউনলোড হৈ যাব মই যেটো অলৰেডি ডাউনলোড কৰি দিছো ডাইৰেক্ট নটিছখনলৈ লৈ গৈছো আপোনালোকক এইখন হৈছে অফিচিয়ালি জাৰি হোৱা নটিছ 24 জুলাই 2025 তাৰিখে আহিছে পোষ্ট যদি চাই টোটাল 3406টা মেল ক্যান্ডিডেটৰ কাৰণে আৰু 182টা ফিমেল ক্যান্ডিডেটৰ কাৰণে আছে এটা মোস্ট ইম্পৰ্টেন্ট কথা এইটো দেখিছে 4 নম্বৰ পইণ্টটো ক্যান্ডিডেট উইল এপ্লাই ফৰ অনলি ওয়ান পোষ্ট বা ট্ৰেড টেষ্ট ট্ৰেড আপোনালোকে যিকোনো এটা পোষ্টতহে এপ্লাই কৰিবলৈ কৈছে আপুনি দুটা কৰিবলৈ মনা কৰিছে যদি দুটা কৰে তেন্তে আপোনালোকৰ এডমিট কাৰ্ড নাহিব বা ৰিজেক্ট কৰিব এতিয়া মোস্ট ইম্পৰ্টেন্ট যেহেতু এইবাৰ বিএসএফৰ সেন্টাৰ ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন এই তিনটা সেন্টাৰে কৰিছে যদি অনলাইনত এক্সামটো হয় ন তেতিয়া আপোনাৰ ওচৰৰ যিবিলাক এসএসসি সেন্টাৰ আছে ন তাতে এক্সামটো অনুষ্ঠিত হ'ব আমাৰ অসমৰ কাৰণে কোড দিছে সেন্টাৰটো এইটো প্ৰথমতে দেখাই লৈছো কিন্তু অলপ কনফিউজনটো মই আপোনালোকক দূৰ কৰি দিম এইবাৰ যেহেতু 17টা সেন্টাৰ বনাইছে তাত যদি চাই এইটো আসাম 10 নম্বৰ পইণ্টত দেখিছে আসাম ইয়াতে দিছে যে ফ্ৰণ্টাৰ হেডকোৱাৰ্টাৰ বিএসএফ গুৱাহাটী এইটোত হ'ব সিলেক্ট কৰিব লাগিব যেটো আমি অনলাইন এপ্লাই কৰোতে আপুনি গুৱাহাটী সেন্টাৰটো সিলেক্ট কৰিব লাগিব ইয়াতে যদি চাই কোড আছে এটো ফ্ৰণ্টাৰ হেডকোৱাৰ্টাৰ বিএসএফ গুৱাহাটী পোষ্ট অফিচ আজাৰা ডিস্ট্ৰিক্টত কামৰূপত পৰিব গুৱাহাটী আসাম পিন 781017 কিন্তু ইয়াতে যদি চাও আমি আগৰ যেতিয়া বিএসএফ হেড কনষ্টেবলত এপ্লাই কৰিছিলো তেতিয়াও কিন্তু এইটো সেন্টাৰে আছিল কিন্তু কি হল গুৱাহাটীত ফিজিক্যাল তেতিয়া নাপাতিলে হয়তো এইবাৰো পাতে নাপাতে ক'ব পৰা নাযায় যদি ইয়াত নাপাতিবলৈ হয় তেতিয়া আপোনাৰ ডাইৰেক্ট গুচি যাব ৱেষ্ট বেংগলত পৰিব ইয়াত কিন্তু এটা সেন্টাৰ দেখা নাই ইয়াত ৱেষ্ট বেংগলৰ যদি সেন্টাৰ আমি চাও এই 7 নম্বৰ পইণ্টত যদি চাই ফ্ৰণ্টাৰ বিএসএফ হেডকোৱাৰ্টাৰ সাউথ বেংগল ৱেষ্ট বেংগলত সাউথ বেংগলত পৰিছে নিউ টাউন ৰাজাহাট পোষ্ট অফিচ নিউ টাউন একচন এৰিয়া প্লেট নাম্বাৰ এটো ৰাজৰাট কলকাতা ৱেষ্ট বেংগল এটো যদি পৰিগে যথেষ্ট সমস্যা হ'ব বহুত দূৰ হৈ যাব আমাৰ অসমৰ লৰা ছোৱালীখিনিৰ কাৰণে হয়তো নপৰিব লাগে কিন্তু হয়তো শিলিগুড়িটো এটা বিএসএফৰ ইন্টাৰভিউ পতা এটা সেন্টাৰ আছে শিলিগুড়ি যেটো বিএসএফৰ হেডকোৱাৰ্টাৰ হয় নে নহয় এটো মইও ভালদৰে নাজানো কিন্তু আৰু এটা আছে গোপালপুৰ কেকেবাৰে যত নেকি আমি বিএসএফ হেড কনষ্টেবলৰ আমাৰ অসমৰ লৰা ছোৱালী পৰিছিল তাতো যদি পৰে হিমানটা দূৰ নহয় যেটো এবাৰ সকলো গৈ আহিছে যিসকলে দিছে যিসকল নাই যোৱা তেওঁলোকৰ কাৰণে টেনচন ল'বলগীয়া নহয় কিন্তু এই যদি
আসাম গুৱাহাটীতে হয় তেতিয়াতো কোনো কথাই নাই আমাৰ অসমৰ ল'ৰা ছোৱালী গুৱাহাটীত গৈ ইণ্টাৰভিউটো দিব পাৰিব ফিজিকেল মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন যদি ৱেষ্ট বেংগলতে পৰিব কিন্তু মোৰ হিচাপত আগতো এনেদৰে নটিছত লিখা থাকে কিন্তু ফিজিকেলটো হয়গৈ ৱেষ্ট বেংগলত নহ'লে শিলচৰ মাচিমপুৰৰ যিটো BSFৰ কেম্প আছে তাত পৰেগৈ এতিয়া সেইবাবে আপোনালোকে ৱেষ্ট বেংগল কেকেবাৰী বা মাচিমপুৰ শিলচৰ সেই তাতে পৰাৰ সেই দুটা চেণ্টাৰতে পৰিব বুলি আপোনাৰ প্ৰিপেৰেশ্যন কৰক সেইমতে পইচা পাতি আগতে ৰেডি কৰি ৰাখিব খুব সোনকালে যিহেতু ফিজিকেলটো অনুষ্ঠিত হ'ব আৰু ইয়াত বয়সটো গম পাই 18 বছৰৰ পৰা 25 বছৰলৈকে জেনেৰেল EWS ল'ৰা ছোৱালীৰ কাৰণে SC ST কাৰণে 5 বছৰ 30 বছৰলৈকে OBC হ'লে 28 বছৰলৈকে এপ্লাই কৰিব পাৰে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ কথা কৈছোঁ এই আজিকেইটা আপোনালোকৰ কাৰ্পেণ্টাৰ প্লাম্বাৰ পেইণ্টাৰ কনষ্টেবল ইলেক্ট্ৰিচিয়ান কনষ্টেবল পাম্প অপাৰেটৰ কনষ্টেবল পলিষ্টাৰ এইকেইটা পোষ্টৰ মেট্ৰিক পাছ লাগে 2 বছৰ ITI লাগে আৰু লগতে 1 year চাৰ্টিফিকেট আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিঙৰ যদি চাৰ্টিফিকেট থাকে তেতিয়াও এপ্লাই কৰিব পাৰে তাৰপৰা কোবলাৰ টেইলাৰ ৱাছাৰমেন বাৰ্বাৰ চুইপাৰ আৰু খুজি এইকেইটা বস্তু চিম্পল মেট্ৰিক পাছ কৰিলে হ'ব খালি আপুনি টেটটোৰ যিটো টেটত এপ্লাই কৰিব সেইটো বিষয়ে জানিব লাগে আৰু টেট টেষ্ট অনুষ্ঠিত হ'ব টেট টেষ্টটো পাছ কৰিব লাগে আনটো পোষ্ট হৈছে কুক ৱাটাৰ কেৰিয়াৰ আৰু ৱেটাৰ তাৰ কাৰণে চিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু লগত নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক মানে NSQF লেভেল 1ৰ চাৰ্টিফিকেট লাগে এইটো কোৰ্চ কৰিব লাগে যিসকলে এইটো বিষয়ে নাজানে ডেছক্ৰিপশ্যনত ভিডিঅ' পাই যাব সেই ভিডিঅ'খিনি চাই আপোনালোকে কি হয় কি কথা গোটেইখিনি কথা জানি ল'ব পাৰিব তাৰপিছত হাইট চেষ্টৰ যদি কথা কওঁ এইখিনি আমি বেলেগৰ কথা কৈ নাথাকোঁ যিহেতু আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে মই ভিডিঅ' বনাওঁ অসমৰ ল'ৰা ছোৱালীখিনি হাইট চেষ্টটো চাই লওক ইয়াতে এটা অপশ্যন আছে দিছে মিনিমাম হাইট ফৰ অল কেণ্ডিডেট ফিলিং ইন দ্য কেটেগৰী অফ গাৰোৱালী কুমানী ডোগৰা মাৰাঠা এণ্ড কেণ্ডিডেট বিলং টু দ্য ষ্টেট অফ আছাম হিমাচল প্ৰদেশ ইউনিয়ন টেৰিটৰী মানে আমাৰ অসম য'ত উল্লেখ আছে আপোনাৰ জেনেৰেল EWS SC আৰু OBC ল'ৰাৰ কাৰণে হাইট লাগে 162.5 চেণ্টিমিটাৰ বডিখন 75 চেণ্টিমিটাৰ নৰ্মেল হ'বলৈ আৰু 5 চেণ্টিমিটাৰ ফুলা 80 হ'বলৈ আৰু যিসকল জেনেৰেল OBC EWS আৰু SC ছোৱালী হয় তেওঁলোকৰ 152 চেণ্টিমিটাৰ হাইট হ'লে হ'ব কোনো চেচ নোজোখে তাৰপিছতে যিহেতু ST কেণ্ডিডেটসকলৰ কথা আমাৰ অসমৰ মিনিমাম হাইট ফৰ দ্য শিডিউল ট্ৰাইব কেণ্ডিডেট হেলিং ফৰ দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট মানে অসমৰ যদি ST শিডিউল টাইপৰ যদি ল'ৰা হয় 155 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু ছোৱালী হ'লে 147 চেণ্টিমিটাৰ হাইট হ'লে হ'ব বডিখন কিন্তু সকলোৰে কাৰণে সমান 75 চেণ্টিমিটাৰ নৰ্মেল আৰু 80 চেণ্টিমিটাৰ হ'ব লাগিব ফুলাই এইখিনিয়ে ফিজিকেল তাৰপিছত আই চাইজ মেডিকেল ষ্টেণ্ডাৰ্ড ভাল হ'ব লাগিব 6/6 6/9 থাকিব লাগিব আৰু মেডিকেলি ফিট হ'ব লাগিব নকনি ফ্লেট ফুট ভেৰিকজ ভেন তাৰপৰা কালাৰ ভিজন এইখিনি প্ৰব্লেম থাকিলে নহ'ব ভালদৰে মেডিকেলটো যিহেতু হ'ব প্ৰথম ফেজতে দেখিছে PST PET প্ৰথমতে হাইট চেষ্টখিনি জুখিব আৰু তাৰপিছতে ৰানিং অনুষ্ঠিত হ'ব ৰানিংটো ল'ৰা হ'লে 5 কিলোমিটাৰ 24 মিনিটত সোমাব লাগিব আৰু ছোৱালী হ'লে 1.6 কিলোমিটাৰ 8 মিনিট 30 ছেকেণ্ডত সোমাব লাগিব আৰু এইবাৰ এটা নতুন প্ৰচেছ সকলোৱে এইটো কথা মনত ৰাখিব আপোনালোকৰ যিটো ৰানিংটো হ'ব ন যেনেকৈ অসম পুলিচৰ ৰানিং হয় ইয়াত স্পষ্ট উল্লেখ কৰা আছে 1 ফেজ এক্সামিনেশ্যন ফিজিকেল ইফেক্টিভ টেষ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট উইল বি কণ্ডাক্ট চিলেকশ্যন এক্সামিনেশ্যন চেণ্টাৰ থ্ৰত RFID ইয়াৰ ৰেডিঅ'ৰ ফ্ৰিকুৱেঞ্চি আইডেণ্টিফিকেশ্যন ডিভাইচ মানে আপোনাৰ ভৰিত বা বুকুত আপোনাৰ এটা চিপ লগাই দিব সেই চিপটোৱেহে কেলকুলেট কৰিব আপুনি কিমান সময় দৌৰিছে কিমান কিলোমিটাৰ দৌৰিছে সম্পূৰ্ণ CCTV আণ্ডাৰত ডিজিটেলাইজ হ'ব মানে কোনো মানুহে চাই নাথাকে 1 ছেকেণ্ডো যদি আপুনি 24 মিনিট 1 ছেকেণ্ড লাগিলে ন তেতিয়াও কিন্তু আপোনালোকে ফেইল কৰিব এইটো কথা মনত ৰাখিব ভালদৰে সেইকাৰণে ফিজিকেলটো প্ৰিপেৰেশ্যন কৰক আৰু হাইট চেষ্টটো থাকিবই লাগিব তাৰপিছতে যিহেতু ফিজিকেল পাছ কৰাৰ পিছতে সকলো কাৰণে চিলেবাছটো একেই জেনেৰেল এৱাৰনেছৰ 25টা কুৱেশ্যন 25 মাৰ্ক আহিব জেনেৰেল এলিমেণ্টাৰী মেথমেটিক্সৰ 25টা কুৱেশ্যন 25 মাৰ্ক এনালাইচিছ এপ্টিটিউড আপোনাৰ 25টা কুৱেশ্যন 25 মাৰ্ক আহিব বেছিক ইংলিছ বা হিন্দী গ্ৰামাৰ আপোনাৰ 25টা কুৱেশ্যন 25 মাৰ্ক আহিব 2 খণ্ড থাকিব আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে আৰু পেপাৰটো 10 ষ্টেণ্ডাৰ্ডতে হ'ব মেট্ৰিক পাছৰ লেভেলতে আপোনাৰ পেপাৰখন আহিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত কৈছে প্ৰতিখন ডকুমেণ্ট কি ডকুমেণ্ট ৰেডি কৰিব লাগে সকলোৱে লাষ্ট ডেটৰ আগত 23 আগষ্ট 2025ৰ আগত প্ৰতিটো PRC ডমিচিয়েল আপোনাৰ কাষ্টৰ চাৰ্টিফিকেট সকলোখিনি লাষ্ট ডেটৰ আগত হ'ব লাগে আৰু যিখন NSQF লেভেল 1 চাৰ্টিফিকেট সেইখনো আপোনালোকৰ ভালদৰে কৈছে আপুনি আল্টু ফাল্টু মানুহৰ ওচৰত বনালে নহ'ব যদি ৰিজেক্ট কৰিব আপুনি কোৰ্চ কৰি বনাব লাগিব এইটো লাষ্ট ডেটৰ আগতে আপোনাৰ NSQF লেভেল 1 চাৰ্টিফিকেটখন হ'ব লাগিব আপোনালোকৰ NSQF লেভেল 1 চাৰ্টিফিকেট বুলিয়ে নহয় যিখিনি PRC ডমিচিয়েল কাষ্টৰ চাৰ্টিফিকেট এনেক্সা ফৰ্মেট গোটেইখিনি মই ডেছক্ৰিপশ্যনৰ ভিডিঅ' পাই যাব এইটো যে ডিটেইল ডকুমেণ্টৰ প্ৰতিখিনি ডকুমেণ্ট আপোনাৰ লাষ্ট ডেটৰ আগত হ'ব লাগিব মানে 23 আগষ্ট 2025ৰ আগত আৰু মই যেতিয়া কৈছোঁ সকলো পোষ্টতে ট্ৰেড টেষ্ট নহয় যিকেইটা চিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব তাতহে ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব এক্সাম পাছ কৰাৰ পিছতে
কাৰ্পেণ্টাৰ নো ট্ৰেড টেষ্ট, প্লাম্বাৰ নো ট্ৰেড টেষ্ট, পেইণ্টাৰ নো ট্ৰেড টেষ্ট নহয়, ইলেক্ট্ৰিচিয়ান, পাম্প অপাৰেটৰ, পলিচ এইকেইটা পোষ্টত ট্ৰেড টেষ্ট নহয়, যিহেতু এক্সপিৰিয়েঞ্চ লাগে বা ITI লাগে। যিকেইটা আপোনাৰ কোবলাৰ, টেইলাৰ, ৱাছাৰমেন, বাৰ্বাৰ, চুইপাৰ, খুজি এইকেইটা পোষ্টত আপোনালোকৰ ট্ৰেড টেষ্ট কোৱালিফাই কৰিব লাগিব। ইয়াত দিছে কোবলাৰ হ'লে কি ট্ৰেড টেষ্ট হ'ব, টেইলাৰ হ'লে কি ট্ৰেড টেষ্ট হ'ব, ৱাছাৰমেনে ইয়াত ধুনীয়াকৈ দিয়া আছে। আপোনালোকে এইখিনি ডেছক্ৰিপশ্যনত অফিচিয়েল ৱেবছাইটৰ পৰা ন'টিছখন ডাউনলোড কৰি ল'ব, নহ'লে ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলত জইন হৈ ন'টিছখন লৈ ল'ব পাৰিব। আৰু যিকেইটা কুকমেন, ৱাটাৰ কেৰিয়াৰ আৰু এইকেইটাতো কোনো ধৰণৰ ট্ৰেড টেষ্ট নহয়, যিহেতু NSQF লেভেল 1 চাৰ্টিফিকেট থাকিলে আপোনালোকৰ হৈ যাব। তাৰপিছতে মেডিকেল অনুষ্ঠিত হ'ব, গোটেইখিনি ষ্টেপ পাছ কৰাৰ পিছতে তাৰপিছত আৰামছে আপোনালোকে BSF কনষ্টেবল ট্ৰেডছমেনত চাকৰি পাবলৈ সক্ষম হ'ব। সেইবাবে কিন্তু আপুনি এতিয়াৰ পৰা এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক। এক্সামত ভাল নম্বৰ এটা পালেহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। বাকী সকলোখিনি কোৱালিফাই কৰিব লাগে জাষ্ট, তাত কোনো নাম্বাৰ নাথাকে। আৰু বহুতে এতিয়াও যিটো ভেকেঞ্চি ডিটেইলৰ ন'টিছখন পোৱা নাই, এইখন দেখিছে মোৰ নিজৰ ওচৰতে আছে। আমাৰ অসমৰ কাৰণে ক'ত কিমানটা ভেকেঞ্চি আছে ডেছক্ৰিপশ্যনত পাই যাব। ইয়াত বহুত এটা উল্টা পুল্টাকৈ বহুত সৰুকৈ দিয়া আছে, এনেকৈ বুজাবলৈ অসুবিধা হৈ যায়। মই যিহেতু এইটো যে ডিটেইলছত বুজাই থোৱা আছে, ডেছক্ৰিপশ্যনৰ ভিডিঅ' পাই যাব। প্ৰায় 88টা ভেকেঞ্চি আছে ল'ৰাৰ কাৰণে আৰু 6টা ভেকেঞ্চি ছোৱালীৰ কাৰণে আছে। কোনটো কাষ্টত কোনটো পোষ্টত কিমানটা আছে সেইখিনি ডিটেইলছৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। তাৰ পৰা আপোনালোকে যদি চাব ইচ্ছা কৰে ন, তেন্তে চাই ল'ব। আৰু NXA ফৰ্মেটবিলাক আপোনালোকে লাষ্ট ডেটৰ আগত বনাই ৰাখিব, এইটো কথা কিন্তু মই বাৰম্বাৰ কৈ আছোঁ। আৰু এতিয়া আপোনালোকে কোনো ধৰণৰ NSQF লেভেল 1 চাৰ্টিফিকেট কাৰো ওচৰতে বনাবলৈ চেষ্টা নকৰিব, যিহেতু 23 আগষ্ট পালেহি আৰু এতিয়া 10-15 দিনত আপোনালোকৰ চাৰ্টিফিকেটটো কেতিয়াও নবনে। আৰু ইয়াৰ পিছতে কোনটো পোষ্টৰ কি ট্ৰেড টেষ্ট ল'ব, যিকেইটা ট্ৰেড টেষ্ট হ'ব, আৰু আপোনালোকৰ এক্সাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, মানে ফিজিকেল খুব সোনকালে হ'ব। কিন্তু মই যিমানখিনি গম পাইছোঁ ফিজিকেল খুব সোনকালে হ'ব। কেতিয়া মানে হোৱাৰ চান্স আছে, তাৰপিছতে ভিডিঅ' লৈ আহিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। এইখিনি গোটেই কথাখিনি মই এটা এটাকৈ আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ, আৰু হয়তো ডাউট নাই আপোনালোকৰ মনত। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি পাই থাকিবৰ বাবে। আৰু কোনোবাই যদি ইয়াতে এপ্লাইটো আপোনালোকে ভুল কৰিলে এপ্লাই কৰোঁতে, তেতিয়াহ'লে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। 24, 25, 26 এই 3 দিনত আপোনালোকক 100 টকা এপ্লিকেশ্যন ফিজ কাটি কাৰেকশ্যন কৰিব পাৰিব। আৰু কিমানে এপ্লাই কৰিলে ল'ৰা ছোৱালী কোনটো পোষ্টত কৰিছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কোনোবাই কিবা ভুল কৰিছে যদি 24, 25, 26 এই 3টা ডেটত শুদ্ধ কৰি ল'ব। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।